বিজেপিয়ে দখল কৰিব নেকি দিছপুৰ পশ্চিমবংগতো উৰিব নেকি গেৰুৱা পতাকা দুই ৰাজ্যৰ নিৰ্বাচনী ফলাফলক লৈ চিন্তিত বাংলাদেশ সংসদতো গুৰুত্বপূৰ্ণ বিতৰ্ক 4 মে'ত ঘোষণা হ'ব দেশৰ 4 ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটাও সংস্থাই ঘোষণা কৰিছে এক্সিট পোল লক্ষণীয়ভাৱে এক্সিট পোল ঘোষণাৰ পিছতেই সমগ্ৰ দেশৰ লগতে তীব্ৰ জোকাৰণি উঠিছে চুবুৰীয়া দেশ বাংলাদেশতো বাংলাদেশৰ উদ্বিগ্নতাৰ কাৰণ অসম আৰু পশ্চিমবংগৰ নিৰ্বাচনী ফলাফল উল্লেখযোগ্য যে অসম আৰু পশ্চিমবংগৰ নিৰ্বাচনী ফলাফলক লৈ তীক্ষ্ণ নজৰ দি আহিছিল বাংলাদেশে বিশেষকৈ চুবুৰীয়া দেশখনে কেতিয়াও বিচৰা নাছিল অসম আৰু পশ্চিমবংগত বিজেপিৰ চৰকাৰ কিন্তু এক্সিট পোল অনুসৰি বিজেপিৰ দখললৈ অসম আৰু পশ্চিমবংগ এক্সিট পোলত এই তথ্য ৰাজহুৱা হোৱাৰ পিছতেই শংকিত হৈ পৰিছে বাংলাদেশ আনকি বাংলাদেশ সংসদতো স্থান পালে দুই ৰাজ্যৰ আগন্তুক নিৰ্বাচনী ফলাফলে বাংলাদেশ সংসদত এই বিষয় উত্থাপন কৰে ৰংপুৰৰ সাংসদ আখতাৰ হুছেইনে আমরা এমন একটা রিজিয়নে আঞ্চলিক একটা অবস্থায় পৃথিবীর এমন একটা স্থানে আমাদের অবস্থান যেখানে আমরা অনেকগুলো বাস্তবতার সঙ্গে আমরা জড়িয়ে আছি এই বাংলাদেশে শরণার্থীদের ঢল নামানো হতে পারে সেই ধরনের চক্রান্ত আশেপাশে চলছে মাননীয় স্পিকার বিভিন্ন জায়গায় রোহিঙ্গারা অলরেডি চলে এসেছে আবার আমাদের প্রতিবেশী দেশ থেকে আবার যে মুসলমানদেরকে বের করে দিয়ে আমাদের দেশে শরণার্থী হিসেবে ঢল নামানো হবে না তার কোনো গ্যারান্টি নেই মাননীয় স্পিকার এই কারণে আমরা এই বাংলাদেশের যারা মানুষেরা আছি আমাদেরকে একতাবদ্ধ থাকতে হবে আমরা সেই ৭১-এ ২৪-এ প্রত্যেকটা সময় জাতিগতভাবে আমরা যেমন একত্রিত হতে পেরেছিলাম তেমনি ভাবে এই বাংলাদেশের স্বাধীনতা সার্বভৌমত্বের উপরে বাংলাদেশের জনগণের উপরে যদি কোনো ধরনের পরাধীনতা চাপিয়ে দেওয়ার চেষ্টা করা হয় সেই সময়টা তো আমাদেরকে ঐক্যবদ্ধ থেকে বাংলাদেশের জন্য কাজ করতে হবে মাননীয় স্পিকার পিছে কিয় অসম পশ্চিমবংগৰ নিৰ্বাচনক লৈ উদ্বেগ প্ৰকাশ কৰিছে বাংলাদেশে তাৰো কাৰণ নোহোৱা নহয় ভাৰতলৈ বাংলাদেশৰ পৰা অবাধ গতিত অনুপ্ৰৱেশ ঘটি থকাৰ পিছতো পূৰ্বৰ কংগ্ৰেছ চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল কিন্তু ৰাজ্যত বিজেপি চৰকাৰ গঠন হোৱাৰ পিছতেই অসমলৈ প্ৰায় বন্ধ হৈ পৰিল অনুপ্ৰৱেশ আনকি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ গঠন হোৱাৰ পিছতেই অধিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বাংলাদেশ কিয়নো সোণোৱাল চৰকাৰৰ দৰে অনুপ্ৰৱেশ ৰোধ কৰাই নহয় আনকি জোৰ জবৰদস্তি বিজেপি চৰকাৰে বিগত 5 বছৰে নিশাৰ আন্ধাৰত সীমান্তলৈ ঠেলি পঠিয়াইছে বাংলাদেশী অনুপ্ৰৱেশকাৰী এই কথা ইতিমধ্যে ৰাজহুৱাকৈ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই There is a Bangladesh police in the border also. आप ऐसा नहीं है कि इसको जाके they do not accept. There is no extradition treaty between India and Bangladesh. तो वापस कैसे भेजते हैं? हम क्या करता हूँ अंधेरे का सांस लेते हुए जहाँ BDR नहीं होते हैं वहाँ हम लोग पुशबैक करता हूँ. हाँ? आप ऐसे भेजते हैं? ऐसे भेजता है. आप तो हकीकत नहीं जानते. जो BSF क्या करते हैं? हाँ. BSF बंदा को हाथ में रखता है. हाँ. 30 दिन 40 दिन कभी 20 दिन कभी 10 दिन तक भी हाथ में होते हैं. हाँ. जब ये जगह होते हैं BDR नहीं है हाँ. उस जगह में आप उसको धक्का लगा के भेज देते हो. বাংলাদেশৰ বাবে এইবাৰ একেই শংকা আহিছে পশ্চিমবংগৰ পৰা ইমান দিনে ভোট বেংক হেৰুৱাৰ ভয়ত বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ কোনো পদক্ষেপ লোৱা নাছিল মমতা বেনাৰ্জীৰ চৰকাৰে কিন্তু পশ্চিমবংগত বিজেপি চৰকাৰ আহিলে অসমৰ দৰে পশ্চিমবংগৰ পৰাও তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বাংলাদেশ কিয়নো পশ্চিমবংগৰ নিৰ্বাচনৰ বিজেপিৰ মূল ইস্যু বাংলাদেশী অনুপ্ৰৱেশ বিশেষকৈ চুবুৰী ৰাজ্যখনৰ নিৰ্বাচনী সভাত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে বিজেপিয়ে বিশেষকৈ মোদী অমিত শ্বাহ আৰু হিমন্ত বিশ্ব শৰ্মাই মুকলিভাৱে এই কথা ঘোষণা কৰাৰ পিছতেই শংকিত হৈ পৰিছে বাংলাদেশ শেহতীয়াভাৱে এক্সিট পোলত প্ৰকাশ পোৱা তথ্যই অধিক উদ্বিগ্ন কৰি তুলিছে বাংলাদেশক কিয়নো চুবুৰীয়া দেশখনে ভালদৰে বুজিছে যে দুই ৰাজ্যত বিজেপি চৰকাৰ হোৱা মানেই বাংলাদেশৰ বাবে তীব্ৰ প্ৰত্যাহ্বান অসমৰ দৰে পশ্চিমবংগৰ চৰকাৰেও বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ললে
দুই ৰাজ্যৰ অনুপ্ৰৱেশকাৰীৰ বুজা ল'ব লাগিব বাংলাদেশে সেই অসম আৰু পশ্চিমবংগৰ নিৰ্বাচনী ফলাফলক লৈ তীক্ষ্ণ দৃষ্টি ৰাখিছে বাংলাদেশ চৰকাৰে পিছে 4 মে'ত নিৰ্বাচনী ফলাফল কি হয় বা ফলাফলৰ পিছত বাংলাদেশ চৰকাৰে কি স্থিতি গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় ৰমেন কলিতাৰ ৰিপৰ্ট অসম লাইভ 24